নমস্কাৰ। আজি এক বিশেষ কাৰণত এইটো ভিডিঅ' বনাবলৈ ওলাইছোঁ। এই কাৰণটো হ'ল ৰাছেছ ভাইপাৰ। বিগত কিছুদিন ধৰি ফেচবুককে আদি কৰি অন্যান্য সামাজিক মাধ্যমত ৰাছেছ ভাইপাৰ সম্পৰ্কে বহু বেছি অপপ্ৰচাৰ চলাই থকা হৈছে আৰু মানুহৰ মাজত এটা আতংকময় পৰিৱেশ, এটা পেনিকৰ সৃষ্টি কৰা হৈছে। অপপ্ৰচাৰৰ ভিতৰত যেনে এই সাপৰ কোনো চিকিৎসা নাই, মানুহক দংশন কৰিলে 20 ছেকেণ্ডৰ ভিতৰত মানুহৰ মৃত্যু হয়, হেন তেন। তাৰপিছত ট্ৰাক বা ৰেলেৰে আনি ইয়াত আমাৰ বঙাইগাঁও অঞ্চলত ৰাছেছ ভাইপাৰ এৰি দিয়া হৈছে। এই ধৰণৰ বহু কথাই সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ, যিটো একেবাৰে মানে মিছা। কিছুমান পৰ্টেলে এইবিলাক প্ৰচাৰ কৰি আছে। তো তেওঁলোকক ভিউৰ কাৰণে তেওঁলোকে কি কৰে, নিজে একোডাল নাজানি আনক জ্ঞান বিলাবলৈ মানে যি টি উইদাউট এনি ষ্টাডি, অধ্যয়ন নকৰাকৈ, কোনো বিশেষজ্ঞৰ লগত কথা নপতাকে অযথা মানুহৰ মাজত এটা ভ্ৰমৰ সৃষ্টি কৰি আহিছে। ৰাছেছ ভাইপাৰ মধ্য অসম, তাৰপিছত উজনিৰ পৰা এঠাইৰ পৰা আমাৰ হাতত ছেকেণ্ডাৰী ইনফৰমেশ্যন আছে যে তাতো ৰাছেছ ভাইপাৰ আছে। আৰু অসমত মানে আমাৰ এই অঞ্চলততো 1929 চনতেই জন লাউডেন চাহাবে ইয়াৰ বিস্তাৰৰ কথা বৰ্ণনা কৰি গৈছে। তেখেতে জাৰ্নালত ইভেন ফুটনোটছ আছে। মোৰ জীৱনতে ভালেকেইবাৰ আমাৰ সংগঠনৰ পৰা উদ্ধাৰ অভিযান চলোৱা হৈছে, যাৰ প্ৰথমটো আছিল 1994 চনত, য'ত BRPLৰ প্লেণ্টৰ পৰা এটা ৰাছেছ ভাইপাৰ আমাৰ তেতিয়াৰ সদস্য NK তে ডাঙৰীয়াই উদ্ধাৰ কৰিছিলে, যিটো পিছত এৰি দিয়া হয়। 2000 চনত ভোচামাৰীত মৃদুল গোস্বামীৰ ঘৰত ৰাছেছ ভাইপাৰ উদ্ধাৰ হৈছিল আৰু সেইটোকো এৰি দিয়া যায়, ৰিলিজ কৰি দিয়া হয়। তাৰ পিছত নাই কমেও 2000 চনৰ পৰা 2016ৰ ভিতৰত নাই কমেও 10ডালকে ৰাছেছ ভাইপাৰ বঙাইগাঁও চহৰৰ আশে পাশে উদ্ধাৰ কৰা হৈছে। গতিকে ক'বলৈ গ'লে এই অঞ্চলত ৰাছেছ ভাইপাৰ একো নতুন স্পিচিছ নহয়, বা কোনো ৰেল ট্ৰাকত উঠাই আনি বঙাইগাঁৱত এৰিও দিয়া নাই। চিৰাং, কোকৰাঝাৰ আৰু বঙাইগাঁও জিলাত ই আগৰ পৰাই বহুত পৰ্যাপ্ত পৰিমাণে আছে। ৰাছেছ ভাইপাৰৰ সংখ্যা কি বাঢ়িছে? কোনো এটা প্ৰাণীৰ সংখ্যা বৃদ্ধি হ'ল নহ'ল তাৰ তথ্যভিত্তিক ষ্টাডি নোহোৱালৈকে আমি বাঢ়িছে নে কমিছে সেই বিষয়ে একো মতামত চাইণ্টিফিকেলি আমি দিব নোৱাৰোঁ। কিন্তু এইটো কথাও সঁচা যে ৰাছেছ ভাইপাৰ বৰ্তমান অৱস্থাত আগতকে বহু বেছি পৰিমাণে দেখা গৈছে। ইয়াৰ পিছত কিছুমান কাৰণ আছে। কাৰণসমূহৰ ভিতৰত অন্যতম মুখ্য কাৰণ হৈছে আমাৰ ফৰেষ্টৰ ওপৰত যিটো ডিফৰেষ্ট্ৰেশ্যন। যোৱা 20 বছৰত বঙাইগাঁৱত টোটাল ফৰেষ্ট লছ হৈছে 246 হেক্টৰ। বিশেষকৈ 2002 চনৰ পৰা 2012 চনলৈ ফৰেষ্টৰ ডিষ্ট্ৰাকশ্যন বহু বেছি হয়, বহু বেছি। কাকৈজানাৰ উত্তৰাঞ্চল
অতি বেছি প্ৰভাৱিত ৰাছেলছ ভাইপাৰৰ আটাইতকৈ বেছি দেখা পোৱা গৈ আছে সেইখিনি অঞ্চলতে বঙাইগাঁৱৰ ওচৰে পাজৰে ৰাছেলছ ভাইপাৰ দেখা নতুন একো কথা নহয় আগতে কৈছোঁ এইটো বহু আগৰ পৰা ইয়াত আছে দেখাহে নগৈছিল কেমপ্লেজ জংঘলৰ লগত ই একাকাৰ হৈ যায় পটককৈ চকুত নপৰে দ্বিতীয় কথা যে আমাৰ যিটো অজগৰৰ লগত ইয়াৰ সদৃশ্যতা বহুত বেছি গতিকে জেনেৰেল ৰাইজে মানে গাঁও অঞ্চলৰ ৯৫% অথবা তাতকৈ বেছি মানুহ আচলতে জংঘলত ৰাছেলছ ভাইপাৰ নে সেইডাল অজগৰ সাপে তাক ভালকৈ ধৰিব নোৱাৰে গতিকে আজিকালি যেহেতুহে ছ'চিয়েল মিডিয়াৰ যুগ সেই ক'ৰবাত এটা সৰু সুৰা ঘটনা বা ক'ৰবাত এটা সাপ ওলালেই গোটেই মানে সোনকালে বস্তুটো প্ৰচাৰ হৈ যায় আগতে এনেকুৱা নাছিল আগতে 10 কিলোমিটাৰ দূৰত কোনোবাই সাপ দেখিলে আপুনি গম নাপাইছিল এই জানুৱাৰী ১ যিটো বিজনীৰ ওচৰত বিজনী চিৰাং ডিষ্ট্ৰিক্টত পৰে তাতে দেখা গৈছিল আকৌ ডিচেম্বৰ ১৭ আৰু দেখা গৈছিল তাৰপিছত এপ্ৰিল 8-16 হাইৱেত যেটো আকৌ এনেকা ৰাছেলছ ভাইপাৰ দেখা গৈছে ৰাছেলছ ভাইপাৰ কামুৰিলে 20 ছেকেণ্ডৰ ভিতৰত মৃত্যু হ'ব এইবিলাক একদম ভুৱা কথা এই মানুহক ভয় খোৱাৰ কাৰণে এইবিলাক একচুৱেলি মোৰ বোধেৰে এইবোৰৰ এগেইনষ্টে চৰকাৰে ব্যৱস্থা ল'ব লাগে আৰু সাপ সম্পৰ্কে খালি ৰাছেলছ ভাইপাৰে নহয় সাপ সম্পৰ্কে মানুহে এই পৰ্টেল বোলে বহুত উল্টা পুল্টা ধাৰণা মানুহৰ মাজত সোমাই দিয়ে চিকিৎসাৰ কথা ক'বলৈ গ'লে সাপৰ যিকোনো সাপৰে চিকিৎসাৰ দৰে ৰাছেলছ ভাইপাৰৰো চিকিৎসাৰ কৰিলে সোনকালে আৰোগ্য হয় ইয়াতে আহক শুনি লওঁ ৰাছেলছ ভাইপাৰ খোটা মোৰ বন্ধু দীপাংকৰৰ নিজৰ মুখেৰে তেখেতে কি কৈছে দীপাংকৰ মোক প্ৰথম প্ৰশ্নটো তোমাৰ ওচৰত থাকিব এইটোৱে যে ৰাছেল ভাইপাৰ আগত কিন্তু আমি ইমান শুনা নাছিলোঁ এতিয়া ৰিচেণ্টলি ৰাছেল ভাইপাৰ লৈ বহুত মানে আলোচনা হৈ আছে তোমাৰ প্ৰথম ৰাছেল ভাইপাৰৰ মানে সাক্ষাৎ হওক বা তাৰ বিষয়ে যিটো নলেজ কেতিয়াৰ পৰা হৈছিল এইটো কেতিয়া হৈছিল ডেটটো মই একজেক্ট মনত নাই বা 2016 চনৰ কথা তেতিয়া মই বেলেগ এটা কাৰণৰ ৰাস্তাতে গৈ আছিলোঁ তেতিয়া মানুহ কিছুমানে মানে গোট হৈ কেনে মানে কোনটো অঞ্চলৰ এইটো কৈ দিয়া এইটো ৰাখালবী বুলি কয় বঙাইগাঁও জিলাত তো তাত আপোনাৰ মানে মানুহবিলাকে কৈছে অজগৰৰ পোৱালি ওলাইছে অজগৰৰ পোৱালি তো ময়ো চিন্তা কৰোঁ মই যিহেতু আমি সংৰক্ষণৰ কামত জড়িত হৈ আছোঁ তো মানুহে যে মাৰিব খুজিছে মই ভাবিছোঁ নাই ইয়াক বচোৱাটো মোৰ দায়িত্ব তো এনেকৈ গৈ মই ধৰিব গৈছিলোঁ আৰু যিহেতু মই ভালকৈ ইমান সাপৰ বিষয়ে মোৰ ইমান নলেজ নাছিলে সেইটো টাইমত আৰু মই মানে সাপ কেইটাৰ ৰেস্কিউ নকৰোঁ এইবিলাক বেলেগ জন্তুৰ লগত যদিও কাম কৰোঁ তো মই যেতিয়া ধৰিলোঁ ধৰাৰ পিছত মই বেগত ভৰালোঁ দুটা সাপ আছিলে সংগম কৰি মই তেতিয়া সেই বিষয়ে ইমান আইডিয়া নাছিলে তেতিয়া মই ভাবিছিলোঁ এটা সাপ আছিলে যিহেতু এটা ধৰিলোঁ নেক্সটটো ধৰিব লাগিব যিহেতু একেলগে আছে নেক্সট ধৰোঁতে মোক কামুৰিলে তেনেকৈ মোৰ মানে ৰাছেল ভাইপাৰৰ লগত মোৰ সাক্ষাৎ হ'ল সেইটো সময়তে হয় তো ৰাছেল ভাইপাৰে যে কামুৰিলে যে একদম মৃত্যুমুখত মানে পৰিবই সেইটো মানে যে মিছা তাৰ প্ৰত্যক্ষ প্ৰমাণ আমাৰ ওচৰতে আছে দীপঙ্কৰ বৰ্মন আমাৰ লগত বহি আছে এই সাপৰ কামুৰাৰ পাছত কি মানে চিমটম তুমি লক্ষণবিলাক কি পাইছিলা মানে মোক যেতিয়া কামুৰিছিলে কামুৰাৰ 15 মিনিটমান পিছৰ পৰা মোৰ হাতখন ফুলি আহিছিলে তাৰপিছত হাতখন ফুলি অহাৰ পিছত মই এটা দাঁতে কামুৰিছিলে হাতখন ফুলা আৰম্ভ কৰিছিলে মোটামুটি 15 মিনিটৰ পিছতে তো গৈ ভালেখিনি ফুলি গৈছিলে হাতখন মোৰ হাতখন তাৰপিছত মই যেহেতু হস্পিটেল পাইছিলোঁ তাত হস্পিটেলত মোৰ ট্ৰিটমেণ্টবিলাক চলি ট্ৰিটমেণ্টৰ সময়তো মোৰ মানে কিছুমান অসুবিধা হৈছিলে যেনেকুৱা ধৰক যেতিয়া মই হস্পিটেল গৈ পাইছোঁ ডেৰ ঘণ্টামান পিছত তেতিয়া মোৰতো হাত ফুলি আছিল লগতে মোৰ মানে বমি নিচিনা লাগিছিলে মোৰ ঘূৰাই গৈছিলে এইবিলাক অসুবিধা এটা হৈছিলে তাৰপিছত দুদিনমান পিছত মই চকুদিয়াকৈ দেখিব পোৱা নাছিলোঁ তাৰ কিছুদিন পিছত মোৰ কিডনি এফেক্ট কৰিছে কিডনি অসুবিধা হৈছে কিডনি বহুত মই ডায়েলিচিছ কৰিব লগা হৈছিলে তাৰ লগতে মোৰ
খুজতি আৰম্ভ হৈছিলে এইবিলাক মানে বিভিন্ন ধৰণৰ অসুবিধা হৈছিলে মই সেইটো টাইমত কিন্তু যিহেতু মই সঠিক সময়ত গৈ পোৱাৰ কাৰণে চাগে সঠিক ট্ৰিটমেণ্ট পাইছিলোঁ কাৰণে চাগে মই সেইবিলাক পৰা মই সকলোৱে ওলাই আহিব পাৰিছোঁ আৰু এতিয়া বৰ্তমান সময়তো তোমাৰ সেই কোনো ধৰণৰ প্ৰব্লেম মই 6 মাহলৈকে মোৰ অকণমান দুৰ্বলতা এটা আছিলে 3 মাহলৈকে মই বহুত দুৰ্বলতা আছিলে 6 মাহলৈকে মই কিডনীটো টেষ্ট কৰি থাকিব লগা হৈছিলে আৰু তাৰপিছত মই কোনো অসুবিধা পোৱা নাই মই আগত যেনেকৈ কাম কৰিছোঁ এতিয়া এনেকৈ জংঘলত কাম কৰি আছোঁ গতিকে আমাৰ এই ভিডিঅ'টোৰ মূল উদ্দেশ্যটো হ'ল যে ৰাছেল ভাইপাৰে দংশন কৰিলে মৃত্যু হ'ব বা অজগৰ মানে ৰাছেল ভাইপাৰক মানে অজগৰ বুলি ভাবি কিনে মাৰিব গ'লেও ভুল হ'ব আৰু অজগৰ বুলি কিনে ৰাছেল ভাইপাৰক ধৰিব গ'লেও কিন্তু ভুল হ'ব সেই তিনিটা বস্তু কিন্তু আপোনালোকে অলপ নজৰ দিব আৰু সাপৰ পৰা সদায় দূৰত থাকক কাৰণ আপোনালোকেও ভালকে নাজানে সাপৰ বিষয়ে আমিও ইমান মানে অধ্যয়ন কৰাৰ পাছতো কিছুমান ক্ষেত্ৰত ভুল হৈ যায় তো গতিকে সেইখিনি আপোনালোকে যদি মানে ভাৰতবৰ্ষত সাপে কামোৰাৰ যিটো ডেডলি বাইট তাৰ হাৰ মাত্ৰ 5%। যিকোনো বিষাক্ত সাপৰে চিকিৎসা আছে ৰাছেলছ ভাইপাৰৰ বিষটো হ'ল হিমটক্সিক এইটো তেজ গোটা মাৰে এই কামুৰিলে আৰু তাৰপিছত নানা ধৰণৰ অসুবিধাই দেখা দিয়ে আৰু চিকিৎসা কৰিলে অতি সোনকালে আৰোগ্য হোৱা যায় সুখৰ কথা এয়াই যে বঙাইগাঁও জিলাত আজিলৈকে এজনো ব্যক্তিৰ এই সাপবিধৰ কামোৰত মৃত্যু হোৱা নাই আৰু আশা কৰিম আগলৈও নহওক সকলোৱে সাৱধানে থাকিব সুৰক্ষিত থাকিব ধন্যবাদ